নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইয়াত দেখিছেনে কুঁৱলী পৰিয়ে আছে। আমি বাপু পূজালৈ বুলি ৰাতিপুৱাতে ওলাই আছোঁ আৰু গৈ আছোঁ। আৰু এয়া আহি পালোহি বাপু পূজাৰ মেইন পূজাৰ ভাগ কৰিবৰ কাৰণে আৰু পূজা কৰা হ'ল আৰু তাত দক্ষিণা দিয়া হ'ল। আৰু এইফালে মানে তাত দিব কোৱা নাছিলে, দক্ষিণাটো মাইকত কৈ আছে মানে ইয়াত ভৰাই দিব কৈছে দান পাত্ৰত। আমি তাত যিহেতু তেতিয়া শুনি নাপালোঁ, তাতে দিলোঁ আৰু ইয়াতো ভৰাই দিছোঁ আৰু অহিনাটো। আৰু এইফালে দেখিছেনে গোটেইবিলাক মানুহ বহুত ভিৰ। আৰু আমি ঘৰৰ পৰা 4টা বজাতে ওলাইছিলোঁ, 4:30 বজাত মানে 4:30 বজাত ওলাওঁতেও মানে ইয়াক পাবলৈ বহুত 2 ঘণ্টামান লাগিলে। সেয়া 2 ঘণ্টা নহওঁ তেনেকুৱা অৱস্থাত পালোহি। মানে ৰাস্তাটো আজি বহুত দূৰ লাগিলে, মানুহজনে ৰাস্তাটো অলপ খেলি মেলি হ'ল, সেইটো কাৰণে দূৰ ৰাস্তাটো দেখি পিনে আহিবলগীয়া হ'ল। আৰু শ্বৰ্টকাটিং ৰাস্তা এটা আছিলে বোলে আগতে অহা, কিন্তু পাহৰি গ'ল। আৰু যিহেতু কুঁৱলী পৰি আছিলে নহয় এইফালে, সেইটো কাৰণে দেখি নাপালেগৈ আৰু মানে লাইট জ্বলাই আহিবলগীয়া অৱস্থা হৈছে। মইতো মোবাইলৰ লাইটো জ্বলাই লৈছোঁ। আৰু ইমান যে ঠাণ্ডা, 2-3টা চুৱেটাৰ পিন্ধাৰ পাছতো মোৰ বহুত ঠাণ্ডা পালোঁ আজি। আৰু ছোৱালীজনীকতো ক'বই নালাগে, একদম মানুহজনী খোজকাঢ়িব নোৱাৰাকৈ ইমানখিনি পিন্ধাই দিছিলোঁ। পাছত খুলি দিলোঁ বাৰু, নহ'লে খোজকাঢ়িবৰ কাৰণে অসুবিধা হয়, দাঙি লৈ ফুৰিব লাগে যে, আমাৰো গধূৰ লাগে। আৰু ইয়াত দেখিছেনে মেইন গেটখন এইফালে, আৰু মানুহ আহি আছে গৈ আছে। আৰু এনেই কোৱা মতে 7টা বজাৰ লগে লগে চাকি দি সমাপ্ত কৰিব লাগে বুলি কয়, মানুহ নিয়ম মতে আৰু। কিন্তু মানুহবিলাকে গোটেই দিনটো দি থাকে। কিন্তু আমি 6টা বজাত দিব পালোঁ আৰু 6:30 বজাত। আৰু এয়া আমি চাকি দি এতিয়া ওলাইছোঁ ইয়াৰ পৰা। মানুহ যিহেতু বহুত ভিৰ আছে, তাত থাকিব নোৱাৰি। আৰু এইফালে মেলাও পাতিছে, যিহেতু ইয়াত মেলা পাতে। আমি যোৱা বছৰ আহিছিলোঁ আৰু এইবছৰ লাগি 2 বছৰ হৈছে। মানুহে কয় 3 বছৰ আহিব লাগে বুলি, 3 বছৰ নহ'লে এবছৰ মানে বিজুখীয়াকৈ। আমি এইটো কাৰণে এইবাৰ আহিলোঁ। এইবাৰ 2বাৰ হৈছে আৰু অহা ছোৱালীজনীক লৈ পিনে। মানুহজনে বাৰু আগতে আহিয়ে থাকে, মানুহজনে ডেকা কালৰ পৰা তেনেকৈ আহিয়ে থাকে আৰু বাপু পূজা। আৰু আমি এইফালে ওলাই দিছোঁ মেলা ফালে। ইয়াত দেখিছেনে মেলা, তাতো মানুহ বহুত ভিৰ হৈ আছে। আপোনালোকক ইয়াৰ পৰা দেখাই দিছোঁ আৰু গোটেই ভিউটো। আৰু সৌৱাত হৈ আছে বাপু পূজা, সৌফালে থানখন তাত আছে। আৰু থানৰ এইটো চাইডে ফিল্ড নিচিনা এটা জেগা আছে। যোনে বাপু পূজালৈ গৈ তাহাঁতলোকেতো গম পায়, জানেই। আৰু তথাপিও আৰু মই ভিডিঅ'বিলাক যিহেতু কৰোঁৱেই, আৰু স্মৃতি হিচাপেও থৈ দিবৰ কাৰণেও চব ভিডিঅ' তেনেকৈ দি থাকোঁ আৰু অলপ। আৰু এয়া বেটি দেখিছেনে, আহি পিনে বহুত উৎপাত, ইটো খাওঁ সিটো খাওঁকৈ। আৰু ঘৰৰ পৰা যিহেতু ৰাতিপুৱাতে ওলোৱা, একো নোখোৱাকৈ আহিছিলোঁ, সেইটো কাৰণে আমিও খাই বৈ ল'লোঁ। লৈ পিনে আৰু ইয়াৰ ৰ'দটো ওলাইছে বুলি ৰ'দলৈ আহিলোঁ আৰু, নহ'লে বহুত ঠাণ্ডা লাগিছিলে। আৰু এয়া দেখিছেনে মানুহবিলাক গোটেইফালে বনোৱা মেলা কৰি আছে, ধোঁৱা উৰি আছে গোটেইফালে। আৰু ইয়াৰ পৰা এতিয়া ওলাই দিম। ওলাই পিনে যিহেতু ঢলা শদিয়া দলং এই ওচৰতে আছে, ওচৰতে মানে একেবাৰে লাগিয়ে আছে আৰু তালৈ অলপ যাম এনেই আৰু গৈ আহোঁ, পাক এটা আহিছোঁ যেতিয়া। আৰু তাকে ইয়াৰ পৰা আপোনালোকক দেখাই লৈছোঁ গোটেইবিলাক। আৰু ইয়াত যিহেতু ইমান ৰ'দ পৰিছে, ৰ'দটো ওলোৱাৰ লগে লগে ভাল লাগি আহিছে। যিহেতু ৰাতিপুৱা ঠাণ্ডাত কঁপি অহা মানুহ, একদম হাত চাতটো একদম ঠাণ্ডা হৈ গ'লগৈ, একদম ধৰিব নোৱাৰোঁ তেনেকুৱা অৱস্থা হৈ গৈছিলেগৈ আৰু ঠাণ্ডাত। আৰু তাকে এতিয়া তালৈকে গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মানুহ কমিছেগৈ আৰু লাহে লাহে। কিছুমান জেগাত আছে, কিছুমানে চাকি দিবলৈ আহিছে, কিছুমানে গৈ আছে, তেনেকুৱা আৰু। আমিতো একদম শ্বৰ্টকাটিং মাৰি পিনে এইফালৰ পৰা আহিব পাৰি যে, তলৰ ফালৰ পৰা, দলংখনৰ তলৰ ফালৰ পৰা, সেইটো ৰাস্তাইদি আহিলোঁ। সেইটো ৰাস্তাইদি আহিলে মানে খোজকাঢ়িব নালাগে আৰু যোনটো মেইন ৰাস্তা সেইফালে আহিলে মানে খোজকাঢ়িব লাগে। যোনটো ছাইডৰ পৰা আহে মানে, সেইটো ছাইডৰ পৰা আহিলে মানে বহুত আছে, পুলিচ চেকিং আছে আজি। গাড়ী মটৰ ইমান নিব নিদিয়ে আৰু। আমি ইয়াত পালোহি ঢলা শদিয়া দলং। আৰু ইয়াৰ পৰা আপোনালোকক দেখাই আছোঁ। এয়া মানুহবিলাক দেখিছেনে, তালৈ বাপু পূজালৈ আহি পিনে আৰু মানুহবিলাকে ইয়ালৈ আহি দিছে আৰু চবেই আমাৰ নিচিনাকৈ ভাবিছে আৰু ইয়ালৈ আহিছোঁ তেতিয়া ওচৰতে এপাক চাই যাওঁ, তেনেকুৱা নিচিনা। আৰু তাকে মানুহে পিকনিক খোৱা ছিজনটো আৰম্ভ হৈছে আৰু লাহে লাহে। মই বহুত দিনে হ'ল, 2-3 সপ্তাহ মানে হ'ল, এতিয়া মানে বাপু পূজাটো তেতিয়াই হৈছিলে। মই কিন্তু ভিডিঅ'টো এডিট কৰা নাছিলোঁ, এতিয়াহে মানে সময় সুবিধা নিমিলে আৰু এইবোৰ কামত লাগি থাকিলে নহয়। ধান দোৱা দিন, আমিতো মই আজি ধান দাইছোঁ মানে কালি গৈছোঁ, তেনেকুৱা নিচিনাকৈ গৈছোঁ। ধান কাটি পিনে, ধান আৰু কাটিব আছিলেই মানে তেতিয়া। আৰু এতিয়া গৈ আছোঁ। আপোনালোকে এয়া শুকাইছে পানী বহুত, আৰু মানুহবিলাকে পিকনিক খাবলৈ যাব আৰু লাহেকৈ। এয়া পিকনিক খোৱা যিহেতু দিন আহিলে, লাষ্ট ডিচেম্বৰ জানুৱাৰী মাহত যাব চবেই সকলোৱে। আৰু ইয়াত অলপ ৰখি লৈছোঁ আৰু আমি 3টাই দলঙৰ ওচৰতে। আৰু ইয়াত দেখিছেনে, আপোনালোকক কি দেখাম, আপোনালোকেতো সকলোৱে আহিছেই, গৈ পাইছেই গোটেইবিলাকে। তথাপিও আমি যিহেতু যি কৰিছোঁ সেইবিলাককে ভিডিঅ' বনাই পিনে থৈ দি পিনে দিছোঁ আৰু এতিয়া পাছতো যিহেতু চাব পাৰিম। আৰু
একদম অৱস্থা নাইকিয়া, দুটা চুৱেটাৰ পিন্ধি থৈছোঁ দেখিছেনে। তথাপিও একদম ঠাণ্ডা গুচা নাই, যিহেতু চুৱেটাৰ ইমান ডাঠ নহৈছিলে, মানে পাতলাই হৈছিলে, ডাঠ আছিলে। কিন্তু ভাবিছিলোঁ ইমান মানে গোটেইবিলাক ইমান ডাঙৰ ডাঙৰ চুৱেটাৰ পিন্ধি গ'লে আকৌ মই গম পাওঁ আহোঁতেতো ৰ'দ ওলাব, কিহত লৈ আনিম, তেনেকৈ ভাবি পিনে দুটা পিন্ধি গ'লোঁ। মোৰ নিচিনা আকৈ টেঙৰ মানুহ কোন আছে। যিহেতু যাওঁতে কিন্তু বহুত ঠাণ্ডা পালোঁ দেই, কিন্তু লৈ অনা দুখতেই মানে লৈ আনিবলৈ অসুবিধা হ'ব বুলিয়েই সেইটো কাৰণে পিন্ধি নগ'লোঁ আৰু ডাঙৰকেইটা। আৰু ইয়াত বেটিয়ে জানো আৰু কি আৰু য'তে হ'লেও খুৱাই, আৰু সৰু ল'ৰা ছোৱালীবিলাক এনেকুৱাই চাগে। তাকে আৰু মই ভাবিলোঁ কি তিনিটা আনিবলৈ অসুবিধা হ'ব, যিহেতু বাইকত গৈছোঁ, গাড়ীত যোৱা নাই। গাড়ীত গ'লে বাৰু কোনো কথা নাই, আমাৰ গাড়ী চাড়ী নথকা মানুহে আৰু বাইকতে যাব লাগিব। আৰু সেইটো কাৰণে মই ডাঙৰ ডাঙৰ চুৱেটাৰবিলাক পিন্ধি নগ'লোঁ আৰু আহি পাই মই পথাৰলৈ আহিলোঁ। শুলোহি দেই, আহি পিনে ঘৰটো 10টামান বজাতে পালোঁহি, আৰু শুই পিনে আকৌ পথাৰলৈ আহিলোঁ, মানে ধান আনিবৰ কাৰণে। এয়া আকৌ আজি নেক্সট ডে হয়, কালি ধান আনিলোঁ, গধূলি হ'ল। আৰু এয়া আজি ধানখিনি উলিয়াই লৈছোঁ, মেচিনত মাৰিব লাগিব। ধান মৰা আগতে মানে আমাৰ বাইদেউ এয়া ঝাৰু উলিয়াই লৈছোঁ আৰু খেৰুটা, মানে ধানখিনিতো মেচিনত মাৰিলে খেৰুটা নাপাম, সেইটো কাৰণে খেৰুটাখিনি উলিয়াই লৈছোঁ বছৰটোৰ কাৰণে জুৰিবৰ কাৰণে। ইমানকৈ উলিয়াব নোৱাৰিলোঁ আৰু চুচি থাকিলে যে দেৰি হয়, মানে এডাল এডালকৈ চুচি থাকিলে মানে টাইম লাগে বুলি মানে ভৰিয়ে মাৰি পিনে তেনেকৈ এটা বুদ্ধি দিলে বাইদেৱে। আৰু সেইখিনি মাৰি পিনে এতিয়া চেহুটা উলিয়াই লৈছোঁ, ৰেডি হৈ আছোঁ। কিন্তু মেচিন নাপাইছে, গৈ আছোঁ পামগৈ বুলি তেনেকৈ এনেই কয় আৰু ৰাস্তাত আহি থাকে মানুহবিলাকে, আকৌ ধান মৰাবলৈ মানে মাতি নিয়ে, আকৌ মাৰি দিয়ে আৰু তাৰপিছত আমাৰ ঘৰলৈ মানে আহোঁতে টাইম লাগিয়ে থাকে বহুত। এইফালে আদিবাসী গাঁও আছে, তাত মাৰি আছোঁ বুলি কৈছে। আহোঁতে বেলেগো আমাৰো একেবাৰে মাৰি থৈ যায় বুলি কয় যে, তেনেকুৱা নিচিনা। আমি এতিয়া উলিয়াই পিনে এয়া ৰখি আছোঁ এতিয়া ধান মাৰিবৰ কাৰণে। আৰু এই ৰাস্তাটোতে মাৰিছোঁ দেই, আমাৰ এইফালে ডাঙৰ বাইদেউ ফালে যায় ৰাস্তাটো, যিহেতু আমাৰ চোতাল বোলা জেগা নাই, মানে হোৱাকৈ নাই আৰু লাহে লাহে ঘৰ এখন পাতিছোঁহে, সেইটো কাৰণে ৰাস্তাতে ধানখিনি এতিয়া উলিয়াই লৈছোঁ। এয়া এইফালে ঘৰ আছে বেলেগৰ, আৰু ইয়াৰ ৰাস্তাটো দেখিছেনে, দীঘল ৰাস্তাটো, ইয়াতে উলিয়াই লৈছোঁ আৰু ধানখিনি মাৰিবৰ কাৰণে। তাকে জেগা অলপ লাগে, অসুবিধা হয় আৰু জেগা কম হ'লে মানে। আৰু তাহাঁতৰ ঘৰ আগত এয়া এই ৰাস্তাটোতে এনেকৈ মাৰিছোঁ। কেতিয়া পাবহি লাগি আছে, যিহেতু উলিয়াই থকা আজি দিনটোতো এনেকৈ গৈয়ে আছে, ৰাতিপুৱাৰ পৰা ধান মেচিন আজি ঘৰৰ পুখুৰীত মাছ ধৰা হৈছে, মায়ে ধৰি আছে কেইজনী। এইফালে মাছ তাকে দেখাই দিছোঁ আৰু এপোৱামান হ'ব না, আধা কেজি মান হ'ব। কি মাছ কয়? এই ঘাস কাপ পুখুৰীত ধৰি আছে এইফালে। আজি প্ৰথম ধৰিছে দেই মাছ, আৰু এয়া দেখিছেনে গোটেইবিলাক মাছ। ইমান ডাঙৰ নহ'লগৈ আৰু, ঘাচ কাপ কিবাকিবি মেলা হৈছিলে, কিন্তু যিমানখিনি ডাঙৰ হ'বলগীয়া আছিলে সিমানখিনি নহ'লগৈ আৰু, আধা কেজি 3 পোৱা তেনেকুৱা নিচিনা হ'লগৈ। আৰু এয়া দেখিছে ভাইটি, মানুহজন আৰু এয়া ভাগিন, তাহাঁতি ধৰি আছে মাছবিলাক। একদম ঝাৰ মাৰিছে, দেখিয়ে ভাল লাগিছে। আমাৰতো আৰু ক'বই নালাগে, কিবা এটা বেছি হ'লে ঝাৰ মাৰিলে দেখি এনেকুৱা ভাল লাগে, মোৰতো ধৰো লাগিয়ে থাকে। কিন্তু আমি পুখুৰীটো দ আছে বুলি নধৰিলোঁ আৰু এয়া তাহাঁতি ধৰিছে, মতা মানুহকেইটা আছে যিহেতু। আৰু এয়া মাছ ধৰি আমাৰ গোটেইকেইটা ঘৰক যিহেতু খোৱা হ'ব, সেইটো কাৰণে অলপ বেছিকৈ ধৰিবলগীয়া হৈছে, যিহেতু এইফালে ঝাৰ মাৰিছে মাছবিলাক। ইমান ডাঙৰ নহ'ল তথাপিও আৰু অলপ মেলিব পৰা গ'ল হ'লে, কিন্তু মেলা নহ'ল আৰু, যিহেতু পানীবোৰে আমাৰ আগতে মানে এইডোখৰত গোটেইফালে ছাইডৰ ফালে পানীবোৰে নদীখন ওচৰতে আছে, যিহেতু নলাই ওলাই পিনে নদীলৈ যায়গৈ, সেইটো কাৰণে এবাৰ বুৰিব বুলি পিনে বেছিকৈ মেলা নহ'ল। কিন্তু এইবাৰ আকৌ পানী নুবুৰিলেই, মানে তেনেকৈ আমি যি ভাবিছিলোঁ সেইটো নহ'লগৈ আৰু, নুবুৰিলে ৰখি থাকিলে আৰু মাছকেইটা, আৰু বেছিকৈ মেলিম বুলি ভাবিছিলোঁ, মেলা নহ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি চাই ভাল পালে লাইক